আজি অসমৰ ভিতৰত যিবিলাক কাণ্ড চলি আছে সহ্যৰ সীমা পাৰ হৈ আছে। আমাৰ মুছলমানে মাদ্ৰাছা আৰু মছজিদত কি শিকায়, নমাজ ৰোজা এইবিলাক শিকায়। এইবিলাকে আখ্যা দিয়ে যেন আমাৰ মছজিদ মাদ্ৰাছাত বোলে হাফিজে হিন্দুসকলক মাৰিবলৈ বা বেলেগ কিবা কিবি শিকায়। মই অসমবাসীক কৈছোঁ বা অসমৰ চৰকাৰক কৈছোঁ যেন এইবিলাক নীতি আপোনালোকে বন্ধ কৰক। মানৱতা এক জিনিছ আছিলে, এইটো শেষ হৈ আছে। মুছলমানে এতিয়ালৈ সহ্য কৰি আছে। মুছলমানৰ যেতিয়া সহ্য বান্ধি যাব তেতিয়ালৈ বহুত দিগদাৰ হৈ যাব। মুছলমানে হাৰ টামিত আপোনালোকৰ যে জুলুম অত্যাচাৰ মুছলমানে সহ্য কৰি আছে আৰু সহ্যৰ সীমাটো বেয়া হৈ আছে। আপোনালোকে যে বজৰং দলৰ নামত এইবিলাক গুণ্ডা বাহিনী চলাই আছে, এইবিলাক বন্ধ কৰি দিয়ক। বৰ্ণা আগন্তুক দিনত বহে এনেকুৱা এটা দিন আহিব যেন অসমত অশান্তি হিন্দু মুছলিমৰ ভিতৰত হৈ যাব। মানৱতা কি জিনিছ এইটো নাথাকে অসমৰ ভিতৰত। আমি আপোনালোকক কেতিয়াবা ইমান আপোনালোকৰ ভিতৰত মন্দিৰত পণ্ডিতে ৰেপ কৰে, কিমান ঘৃণনীয় কাম আমি দেখি আছোঁ যেন মন্দিৰত সৰু সৰু ল'ৰা ছোৱালীক ৰেপ কৰি হত্যা কৰা হয়। সেইবিলাক আমাৰ মুছলমানে কেতিয়াও মাত মাতা নাই। আমাৰ মছজিদ মাদ্ৰাছাত এতিয়ালৈ এনেকুৱা এটা ধৰণ পোৱা নাই যেন আমি মছজিদত কেতিয়াবা কৈছোঁ যেন আমি হিন্দুক মাৰিব লাগে বা হিন্দুক কাটিব লাগে, এনেকুৱা কেতিয়াও হোৱা নাই। আপোনালোকে এই কামবিলাক মুছলমানে মানি ল'ব নোৱাৰে। মই গোটেই অসমবাসীক কৈছোঁ যেন এইবিলাক বজৰং দল য'তে পায় আপোনালোকে ভদ্ৰ আৰু ইমানদাৰ হৈ লাভ নাই, মৰিলে মৰিব। এইবিলাকে যেতিয়া আমাৰ মুছলমানৰ ওপৰত অন্যায় হিচাপত টাৰ্গেট কৰে, আপোনালোকে গ্ৰুপ বনাওক আৰু গ্ৰুপ বনাই এইবিলাক বজৰং দল আৰু RSSৰ দলবিলাকক ধৰি মাৰপিট কৰক বা হত্যা কৰক, অসুবিধা নাই। সিহঁতে কৰিব পাৰে, আমিও কৰিম। আমি সিহঁতক জবাব দিব লাগিব। লাঠিৰে সিহঁতে দিছে, আমি দাৱৰে জবাব দিব লাগিব। এইবিলাক বজৰং দলক শিক্ষা দিব লাগিব, বৰ্ণা মুছলমানক টাৰ্গেট কৰি কৰি মাৰিব। আমি হাৰ টাইম অন্যায়টো সহ্য কৰি আছোঁ আৰু সহ্য কৰা নহ'ব। আপোনালোকে ভাবি চাওক, ঘৰত চুৰি পিন্ধি বহিলে মুছলমানে এনেকুৱা কালি তোমাৰ ল'ৰা কালি তোমাৰ ছোৱালীক এনেকুৱা ধৰি অত্যাচাৰ কৰিব। আপোনালোকে ঘৰত বহি বহি থাকিলে নহ'ব। আপোনালোকে কাপুৰুষ হিচাপত ঘৰত বহিলে নহ'ব। আপোনালোকে উঠক, জাগক আৰু আপোনালোকে গ্ৰুপ বনাওক। সিহঁতে যেনেকুৱা বজৰং দল বনাইছে গ্ৰুপ, আপোনালোকে গ্ৰুপ বনাওক আৰু এইবিলাকে য'ত অত্যাচাৰ কৰে তাতে যাওক, গৈ এইবিলাকক মাৰি মাৰি খাল উঠাই দিয়ক। এই ভিডিঅ'টো আপোনালোকে চাওক। নহয় কোনো ল'ৰা ছোৱালীবিলাক ধুনীয়াকৈ আঁতৰাই দিয়া হৈছে, ঘৰত গৈছে। এতিয়া যোনে টিচাৰ আছে সি প্ৰথমে অস্বীকাৰ কৰিছিলে, তাৰপিছত কৈছে মই মাদ্ৰাছা ট্ৰেইনিং কৰি আছিলো। টিচাৰৰ নাম কি আছিলে? টিচাৰৰ নামটো কি? সলিম। ক'ত থাকে তেওঁ? তেওঁ ইয়াত নাথাকে, ইয়াত নাগৰিক নহয়। নাই, দুটা থাপৰ মাৰিছে। কিয় মাৰিছে সি সঁচা কথা কোৱা নাছিলে, পাছত সি সঁচা কথা কৈছে। কোৱাৰ পিছত সি ক'লে যে হয় মই মাদ্ৰাছা ট্ৰেইনিং কৰি আছো। তো মাদ্ৰাছা ট্ৰেইনিং ইয়াত কিয় হ'ব? মাটিটো বেলেগ, ইয়াত 99% হিন্দু থাকে। তুমি ইয়াত আহি পেলাই সুযোগ লৈছা, ইয়াত বঢ়িয়াকে CM মানা কৰিছে, ইয়াত আহি পেলাই তুমি মাদ্ৰাছা ট্ৰেইনিং কৰিবা। এইবিলাক ৰাষ্ট্ৰীয় বজৰং দল কেতিয়াও সহ্য নকৰে আৰু কেতিয়াও হ'ব নোৱাৰে। কিমান দিন ধৰি এই মাদ্ৰাছাখন চলি আছে? এইটো আমি জানামতে বহুত দিন যাবত চলি আছে। অবৈধ আছিলে নে? অবৈধ। এইটো টোটেলি অবৈধ। জয় শ্ৰীৰাম। এইখনৰ নাম আমটিলা। আপুনি ক'ৰ পৰা আহিছে? লামডিং, ইটাপাটি চাৰিআলিৰ পৰা। চাৰিআলিৰ পৰা আহিছে। আপোনাৰ অৰিজিনেল ঘৰ ক'ত? মোৰ অৰিজিনেল ঘৰ দলপুখুৰী।